আমাৰ মানে ঘৰৰ অৱস্থা নাইকিয়া হৈছে জানি ওপৰ এইখিনি অকণমান জাগা আছে ষ্টেপৰ ওপৰত চাদ ঢালিবলৈ তাৰ পৰা মানে বৰষুণ পৰি ঘৰটো অৱস্থা নোহোৱা হৈ থাকে পানী মানে গোটেই ঘৰ এতিয়া সেইখিনি চাদ ঢালিছে এতিয়া চাগে অকণমান ভাল হ'ব আৰু হেল্ল' এভৰিৱান ভালনে আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইফালে ঘৰৰ কামো চলি আছে মই পাকঘৰত এয়া তৰকাৰী বনাই আছোঁ আজি বনাম অমিতা মানে আধা কেঁচা অমিতাৰ সৈতে নাৰ মাছৰ তৰকাৰীখন আপোনালোকে বা তেনেকৈ খায়নে বেছি পকিলে বেয়া লাগে অলপ আধা কেঁচা হৈ থকা তৰকাৰীখন খাবলৈ কিন্তু মই বহুত ভাল পাওঁ মাছখিনি ধুনীয়াকৈ ভাজি কৰি ল'লোঁ তেলত আদা নহৰু পিঁয়াজ দিলোঁ দি পেলাই আধা পকা অমিতাটো ধুনীয়াকৈ কাটি কৰি লৈ ভাজি লগাই ল'লোঁ আৰু অকণমান জীয়া জালুকৰ গুড়ি দিলোঁ একেবাৰে কম জুই দি মানে অমিতা আৰু আলুখিনি সিজাই কৰি সিজি হোৱাৰ পিছত পানী অলপ দি দিলোঁ আৰু এটা মই নতুন বস্তু আনিছিলোঁ চাওকচোন এইটো মানুহে অৱশ্যে পেন এনেকৈ পেঞ্চিল থ'বলৈ ব্যৱহাৰ কৰে কিন্তু মই আন এটা কামৰ কাৰণেহে আনিছোঁ মোৰ মানে কি হয় এই কটাৰী কেইখনেই হওক চাকু কেইখনেই হওক মানে থ'বলৈ অসুবিধা সেইকাৰণে মই এইটো এনেকৈ থ'বলৈ আনিছোঁ ভাল লাগিছেনে বাৰু মোৰ কিন্তু ভাল লাগিছে এইখিনি মোৰ ভিডিঅ' আছিল পাছদিনাখনৰ মানে আগদিনাখন যে চাদখিনি ঢালিছিলে একেবাৰে লেতেৰা হৈ অৱস্থা নাছিলে আৰু এতিয়া ঠাইখিনি চাওকচোন ধুনীয়া লাগিছে ন আজি কালিয়ে ঢালিলে বাৰু এইখিনি তাৰ পাছদিনাখন ভিডিঅ' হয় এতিয়াহে ঠাইখিনি ধুনীয়া হৈছে নহ'লে একেবাৰে অৱস্থা নোহোৱা হৈ গৈছিল ঘৰটো আৰু তৰকাৰীখনত যেতিয়া ধুনীয়াকৈ আলু অমিতাখিনি সিজাৰ পিছত ভাজি থোৱা মাছখিনি দি দিলোঁ আৰু তৰকাৰীখন ৰেডি হ'ল আৰু অমিতা তৰকাৰীখন ৰেডি হৈ গ'ল আৰু এইফালে ল'ৰাই খেলি আছে বৰ্তাকৰ মানে নাতিনীয়েকৰ লগত মই এইফালে ইটো সিটো কাম কৰি আছোঁ আৰু আজিহে ঘৰখন দেখিবলৈ মানে ভাল লাগিছে